নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ ৭ম শ্ৰেণীৰ ইংলিছৰ ১৬ নং অধ্যায় ৰিভিজন টেষ্ট 4। তো আজি আমাৰ প্ৰথম কোৱেশ্চন হৈছে হোৱাট ৱাজ দ্য নেম অফ দ্য কিং? ৰজাজনৰ নাম কি আছিল? এনচাৰ হ'ল নেম অফ দ্য কিং ৱাজ ৰবাৰ্ট ব্ৰুচ। ৰজাজনৰ নাম আছিল ৰবাৰ্ট ব্ৰুচ। বি নম্বৰ কোৱেশ্চন হ'ল ৱেয়াৰ ডিড হি ৰুল? তেওঁ ক'ত ৰাজত্ব কৰিছিল? এনচাৰ হ'ল হি ৰুলড ইন স্কটলেণ্ড। তেওঁ স্কটলেণ্ডত ৰাজত্ব কৰিছিল। চি নম্বৰ হ'ল ৱেয়াৰ ডিড হি টেক শ্বেল্টাৰ? তেওঁ ক'ত আশ্ৰয় লৈছিল? এনচাৰ হ'ল হি টুক শ্বেল্টাৰ অন এ কেভ নিয়াৰ এ মাউণ্টেইন ৰেঞ্জ। তেওঁ এটা পৰ্বত শৃংগৰ কাষত গুফা এটাত আশ্ৰয় লৈছিল। ডি নম্বৰটো হ'ল হোৱাট ৱাজ দ্য স্পাইডাৰ ট্ৰাইং টু ডু? মকৰাটোৱে কি কৰিবলৈ চেষ্টা কৰি আছিল? এনচাৰ হ'ল দ্য স্পাইডাৰ ৱাজ ট্ৰাইং টু ক্লাইম্ব আপ দ্য ৰুফ অফ দ্য কেভ। মানে মকৰাটোৱে গুফাটোৰ ছালত বা ওপৰত উঠিবলৈ চেষ্টা কৰি আছিল। বাট ইট ৱাজ নট ইজি টাস্ক ফৰ দ্য টাইনি স্পাইডাৰ। বাট এইটো সহজ নাছিল সেই সৰু মকৰাটোৰ কাৰণে। এণ্ড ইট ফেইল ইন ইটছ ৰিপিটেড এটেম্পছ। আৰু এই মকৰাটোৱে বাৰে বাৰে কি কৰি আছিল? অক্ষম হৈ আছিল। ই নম্বৰ হ'ল আফটাৰ হাউ মেনি এটেম্পছ ৱাজ দ্য স্পাইডাৰ ছাকচেছফুল ইন ৰিচিং দ্য ৰুফ? কিমানবাৰ চেষ্টা কৰাৰ পিছত মকৰাটোৱে এই গুফাটোৰ ওপৰত উঠিবলৈ বা ছালত উঠিবলৈ সক্ষম হৈছিল? এনচাৰ হ'ল আফটাৰ 6 এটেম্পছ দ্য স্পাইডাৰ ফাইনেলি ছাকচিড ইন ৰিচিং দ্য ৰুফ। মানে মকৰাটোৱে 6 বাৰ চেষ্টা কৰাৰ পিছতহে এই গুফাটোৰ ওপৰত বা ছালত উঠিবলৈ সক্ষম হৈছিল। তাৰ পিছত আমাৰ ৰিভিজন টেষ্ট 4ৰ দ্বিতীয়টো খণ্ডৰ প্ৰথম কুৱেশ্চনটো হ'ল হোৱাট ৱাজ দ্য ফাৰ্ষ্ট গ্ৰেট ডিস্কভাৰী ডেট মেন হেড প্ৰবেবলি মেড? মানুহে সম্ভৱতঃ কৰা প্ৰথমটো মহান আৱিষ্কাৰ কি আছিল? এনচাৰ হ'ল আমাৰ দ্য ফাৰ্ষ্ট গ্ৰেট ডিস্কভাৰী ডেট মেন হেড প্ৰবেবলি মেড ৱাজ ফায়াৰ। মানুহে সম্ভৱতঃ কৰা প্ৰথমটো মহান আৱিষ্কাৰ হ'ল জুই। বি নম্বৰ হ'ল হাউ ডু উই লাইট এ ফায়াৰ নাও? আমি এতিয়া কেনেকে জুই জ্বলাওঁ? এনচাৰ হ'ল উই লাইট এ ফায়াৰ নাও বাই এ মেটচ। বাট অফক'ৰ্ছ মেচেছ আৰ কোৱাইট ৰিচেণ্ট থিং। আমি এতিয়া কিহৰ দ্বাৰা জুই জ্বলাওঁ? জুইকুৰাৰ দ্বাৰা জুই জ্বলাওঁ। চি নম্বৰ হৈছে হাউ ৱাজ দ্য ফায়াৰ মেড ইন অল্ডাৰ টাইম? পুৰণি কালত জুই কেনেকে সৃষ্টি হৈছিল বা জ্বলোৱা হৈছিল? এনচাৰ হ'ল ইন অল্ডাৰ টাইমছ ফায়াৰ ৱাজ মেড বাই ৰাবিং টু ফ্লেম এগেইনষ্ট ইচ আদাৰ। পুৰণি কালত কি কৰা হৈছিল? দুটা চকমকীয়া শিল ইটোৱে সিটোৰ লগত ঘঁহি জুই জ্বলোৱা হৈছিল। টিল এ স্পাৰ্ক কেম এণ্ড দ্য স্পাৰ্ক ছেট দ্য ফায়াৰ টু এ পিচ অফ ড্ৰাই ষ্ট্ৰ অৰ চাম ড্ৰাই থিংছ। ইয়াৰ মানে হ'ল যেতিয়া সেই শিল দুটা ইটোৱে সিটোৰ লগত ঘঁহা হৈছিল তাৰ পৰা ফিৰিঙতি ওলাইছিল আৰু সেই ফিৰিঙতিখিনি কিছুমান শুকান বস্তু পাত আদিৰ ওপৰত লগাই বা দি জুইখিনি জ্বলোৱা হৈছিল। ফায়াৰ চামটাইমছ অকাৰ্ড বাই দেমছেল্ফ ইন দ্য ফৰেষ্ট বাই ফ্ৰিকশ্যন বিটুইন টু ফ্লেমছ অৰ চামথিং এলছ। আৰু কেতিয়াবা কি হৈছিল? দুটা শিলৰ মাজত নিজে নিজে ঘঁহনি খাই জুইৰ সৃষ্টি হৈছিল বা জুই জ্বলিছিল। ডি নম্বৰ হ'ল হুৱেনেভাৰ এ ফায়াৰ ষ্টাৰ্ট হাউ ডিড দ্য মেন এণ্ড ওমেন ট্ৰাই টু কিপ ইট? পুৰণি কালত যেতিয়া জুই জ্বলোৱা হৈছিল বা লাগিছিল তেতিয়া সেই জুইখিনিক পুৰুষ বা মহিলাসকলে কেনেদৰে ৰাখিবলৈ চেষ্টা কৰিছিল? এনচাৰ হ'ল হুৱেনেভাৰ এ ফায়াৰ ষ্টাৰ্টেড দ্য মেন এণ্ড দ্য ওমেন ট্ৰাই টু কিপ ইট বাই থ্ৰয়িং ড্ৰাই লিভছ ইনটু ইট এজ দে ডিড নট ৱান্ট টু গ ইট আউট। মানে কি কৈছে যে যেতিয়া জুইখিনি জ্বলিছিল তেতিয়া পুৰুষ বা মহিলাসকলে সেই জুইখিনিৰ ওপৰত শুকান পাত দলিয়াই জুইখিনি জ্বলাই ৰাখিছিল। কাৰণ সিহঁতে সেই জুইখিনি নিভাব বিচৰা নাছিল। ই নম্বৰ হ'ল হাউ কুড দে প্ৰডিউচ এ ফায়াৰ? সিহঁতে কেনেকৈ জুই জ্বলাব পাৰিলে? এনচাৰ ছডনলি দে ফাউণ্ড ডেট দে দেমছেল্ফ কুড প্ৰডিউচ এ স্পাৰ্ক এণ্ড এ ফায়াৰ বাই ৰাবিং ফ্লেমছ টুগেডাৰ। সিহঁতে লাহে লাহে গম পালে যে সিহঁতে নিজেই দুটা শিল একেলগে ঘঁহি জুই জ্বলাব পাৰে। That was the greatest discovery for them and it gave them some power over the other animals. আৰু এইটোৱে
এই আৱিষ্কাৰটোৱে সিহঁতক অন্য প্ৰাণীৰ ওপৰত ক্ষমতা দিছিল। F number, Which discovery gave men some power over the animals? কোনটো আৱিষ্কাৰে মানুহক অন্য জীৱৰ ওপৰত ক্ষমতা দিছিল? The discovery of fire by rubbing flint together gave them some power over the other animals. আৰু দুটাই শিল ঘঁহি জুই জ্বলোৱাটোৱে মানুহক অন্য জীৱৰ ওপৰত ক্ষমতা দিছিল।